জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ ফালৰ পৰা প্ৰতিগৰাকী কিতাপ প্ৰেমীলৈ স্বাগতম। আপোনালোকে বিভিন্ন ক্ষেত্ৰত যিহেতু কিতাপৰ বিষয়ে কিতাপখন কিনাৰ আগতে কি হয় কিতাপখনৰ বিষয়ে জানিব বিচাৰে আৰু কিতাপখনৰ মূল্য, কিতাপখনত কি আছে বা কিছু পৰিমাণে আৰু কিতাপখন কোনে লিখিছে আৰু কিতাপখনৰ কেনেকুৱা লিখনি আছে তাত সেইটো বিষয়ে আপোনালোকে জানিব বিচাৰে। তাৰ কাৰণে আমি এনেকুৱাকৈ সৰু সৰু ভিডিঅ'ৰে আপোনালোকৰ আগত দাঙি ধৰিম। গতিকে প্ৰথমখন কিতাপ হৈছে কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। নিৰিবিলি কিতাপখন আপোনালোকে এইখিনি লিখিতভাৱে আছে, তেওঁলোকে কৌশিক দাই ধুনীয়াকৈ এইখিনি আপোনালোকক লিখি দিছে যে কিতাপখনত কি আছে, তেজপুৰ ইউনিভাৰ্চিটিৰ ওপৰত নিৰ্ভৰ যিহেতু লিখিছে আৰু মণিকূটৰ নিবেদন হয়। এই কিতাপখন 590 টকা কিতাপখনৰ দাম আৰু কিতাপখন যথেষ্ট ডাঙৰ হয়। গতিকে আপোনালোকে ক্ৰয় কৰিব পাৰে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ জৰিয়তে 590 টকা আৰু যোগাযোগ কৰিব জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ লগত। এতিয়া দ্বিতীয়খন কিতাপ আহোঁ আমি, যিহেতু আমি 4খন কিতাপ আজি মোৰ হাতত আছে, এইটো কাৰণে 4খন কিতাপৰ বিষয়ে ক'বলৈ ওলাইছোঁ। গতিকে প্ৰথমখন আছিলে নিৰিবিলি, দ্বিতীয়খন হ'ল মান্যতা। মান্যতা কিতাপখন লিখিছিলে ইন্দ্ৰাণী শৰ্মা বাইদেৱে আৰু এই কিতাপখনৰ প্ৰকাশক আছিলে আগবাগ। গতিকে আগবাগ প্ৰকাশন হয় আৰু 299 টকা কিতাপখনৰ মূল্য। কিতাপখনৰ বিষয়ে কিছু আভাস পিছপিনে এনেকুৱাকৈ দাঙি ধৰা হৈছে। আপোনালোকে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ পৰা এইখন কিতাপো আপোনালোকে ক্ৰয় কৰিব পাৰে। এই কিতাপখন ফ্ৰী ডেলিভাৰীত পাব আপোনালোকৰ ঘৰত। বাকী 3 নম্বৰ কিতাপখন হৈছে বকুল ফুলৰ দৰে। বকুল ফুলৰ দৰে কিতাপখন বৰ্তমান সময়ত চলি আছে, পুৰণি কিতাপ হয়। সাহিত্য একাডেমী বঁটা, শিশু সাহিত্য বঁটা পাইছিলে এই কিতাপখনে আৰু বহুতখিনি মুদ্ৰণ হৈছে এই কিতাপখন। এই কিতাপখনৰ বিষয়ে কিছু আপোনালোকক জনাব বিচাৰোঁ যে এই কিতাপখনৰ যিটো এই বকুল ফুলৰ দৰে এইখিনি এটা গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰা হৈছে যে আকাশবাণী গুৱাহাটীৰ উপন্যাস পাঠ অনুষ্ঠানৰ দ্বাৰা প্ৰচাৰিত হৈছিলে 2020 চনত। সাহিত্য একাডেমী শিশু সাহিত্যৰ বঁটা পাইছিলে 2021 চনত। চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে এই কিতাপখনৰ ওপৰত নিৰ্ভৰ কৰি চলচ্চিত্ৰ এখন নিৰ্মাণ কৰিছিলে বকুল ফুলৰ দৰে বুলি 2022 চনত আৰু পেংগুইনৰ দ্বাৰা ইংৰাজী অনুবাদ কৰিছিলে, প্ৰকাশ কৰিছিলে 2024 চনত আৰু তিৱা অনুবাদ কৰিছিলে 2024 চনত। ইয়াৰ মূল লিখক আছিলে ডক্টৰ মৃণাল কলিতা ছাৰে আৰু এই কিতাপখন প্ৰকাশখন আছিলে বান্ধৱ। গতিকে এইখিনি মূল্যৱান তথ্য হয়। মূল কথাটো হৈছে এইখিনি কেতিয়াবা পৰীক্ষাত আহিব পাৰে, সেইটো কাৰণে কৰিলোঁ। বাকী কিতাপখনৰ বিষয়ে গোটেইখিনি আমি ক'ব নোৱাৰোঁ, কিন্তু আৰু কিতাপখনৰ বিষয়ে কিছু যদি জানিব লাগে এইখিনি আপোনালোকে চাব পাৰে। কিন্তু কিতাপখন অতি গুৰুত্বপূৰ্ণ কিতাপ হয়। ভালেখিনি ছাত্ৰ ছাত্ৰীৰ হাতত আছে এই কিতাপখন আৰু নতুন যিসকলে পঢ়া নাই এই কিতাপখন পঢ়িব পাৰে। আৰু বাকী যি দুখন কিতাপৰ বিষয়ে ক'লোঁ এই দুখন কিতাপো অতি গুৰুত্বপূৰ্ণ কিতাপ। বকুল ফুলৰ দৰে মূল্য 250 টকা। অৰ্ডাৰ কৰিব পাৰে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ জৰিয়তে, আপোনালোকে ফ্ৰী ডেলিভাৰী লাভ কৰিব। এইখন হৈছে ৰাধা। ৰাধা কিতাপখন কৌশিক নন্দন বৰুৱাই লিখিছিলে আৰু মণিকূটৰ নিবেদন হয়। এই কিতাপখনৰ লিখকৰ বিষয়ে কিছু আভাস এনেকুৱাকৈ দাঙি ধৰা হৈছে, গতিকে আপোনালোকে পঢ়ি চাব পাৰে। এই কিতাপখন মণিকূটৰ নিবেদন হয় আৰু কিতাপখনৰ মূল্য 390 টকা। 390 টকা কিতাপখনৰ মূল্য হয় আৰু কিতাপখনৰ বিষয়ে কিছু আভাস এনেকুৱাকৈ দাঙি ধৰা হৈছে। যিহেতু সম্পূৰ্ণকৈ আমি ক'ব নোৱাৰোঁ কিতাপখনৰ বিষয়ে, সেইটো কাৰণে এই কিতাপখনৰ এইখিনি বিষয়ে আপোনালোকে পঢ়ি চাব পাৰে। কিতাপখনৰ মূল্য 390 টকা আৰু এই কিতাপখন আপোনালোকে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ জৰিয়তে লাভ কৰিব পাৰে। এতিয়া আমি প্ৰথম ৰাধাখন থাকিলে, বকুল ফুলৰ দৰে, মান্যতা আৰু নিৰিবিলি। আপোনালোকক যদি কিতাপকেইখন লাগে তেতিয়াহ'লে যোগাযোগ কৰক জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ পৰা, লাভ কৰক সুন্দৰ কিতাপ। আপোনালোকে কিতাপ পঢ়ক, আমি কিতাপ প্ৰেৰণ কৰিম। ধন্যবাদ।